গাইজ আপোনালোকক ওয়েলকাম জনোৱা নাই ওয়েলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত ৰাতিপুৱা চাহ খালোঁ দেখালোঁ ৰাতিপুৱা নহয় চকুৱে মানে খুলিব নোখোজে তথাপি ল'ৰাৰ কাৰণে নাস্তা ঠাস্তা বনাব লাগে 8টাতে স্কুল পঞ্চে তাই 8টাতে স্কুল যায় সেইকাৰণে ৰুটি বনালোঁ লগতে দুটা আলু কাটি ভাজিও দিলোঁ টিফিনো লৈ গ'ল খাইও গ'ল তাৰপিছত ঘৰৰ কামখিনি কৰিলোঁ বেডৰুমৰ কাম বেডৰুম বুলিতো একো বস্তু নাই ইমান তথাপি যিখিনি আছে সেইখিনিয়ে কৰোঁ আৰু বেডৰুমৰ কামখিনি কৰিলোঁ কৰি পেলাই মানে এবাল্টি নহয় দুবাল্টিমান কাপোৰ ক্লিন কৰিলোঁ এতিয়া ৰান্ধা বাঢ়া কৰিম আহক দেখাই আছোঁ আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব স্কিপ নকৰিবা নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৰি ছাবস্ক্ৰাইব মাৰি দিব আপোনালোকে ব্লগবিলাক চাই ছাবস্ক্ৰাইব নামাৰে তেনেহ'লে আহক দেখাই আছোঁ কাপোৰ ধুই লৈছোঁ আৰু কেইটা ওপৰত শুকা দি আহিছোঁ বৰষুণ আহিব নেকি সেইকাৰণে আৰু এইকেইটা দিয়া নাই দেখিছেনে বৰষুণ আহিব নেকি ডেইলি দুপৰীয়া বৰষুণ আহে অলপ চলপ এতিয়া মই ৰান্ধা বাঢ়া কৰা নাই কাৰণ যোৱাকালি আলহী আহিছিল ঘৰ দুৱাৰবিলাক চাফা কৰি ল'লোঁ এটা ৰুম নহয় দিগদাৰ হৈ যায় এতিয়া ৰান্ধা বাঢ়া কৰিম চব্জি কাটি লৈছোঁ ভাতটো বনাম আৰু এয়া ভল কাটি লৈছোঁ কঁঠালৰ গুটি শাক আৰু এইখিনি পিঁয়াজ আৰু জলকীয়া কাটি কুটি লৈছোঁ মছলাও কৰা নাই আজি কৰি ল'ম আৰু মাছ আনিছে মাছখিনি কাটি ল'লোঁ এয়া মাছখিনি কাটি মানে ভাগ কৰি থৈছোঁ কি বনাম বেছি আৰু বক নকৰোঁ ৰান্ধা বাঢ়া মানে আৰম্ভ কৰোঁ দেৰি হৈ গৈছে আহক দেখাই আছোঁ কেইটামান বাজে মানে কাম কৰোঁতে নহয় দেৰি হৈ গৈছে বাপৰে বাপ 1:30মান বাজে দেখিছেনে এতিয়াহে ৰান্ধা বাঢ়া কৰিম বেছি আৰু বক নকৰোঁ আহি আছোঁ গাইজ দুপৰীয়া ৰান্ধা বাঢ়া কমপ্লিট এইটো মাছৰ কাৰী বনাইছোঁ আৰু এইটো হৈছে শাক দি মাছৰ চৰচৰি কঁঠালৰ গুটি আৰু সৰু মাছ দি এইটো হৈছে ভল আৰু টেঙেৰা মাছ দি এটা চব্জি বনাইছোঁ এতিয়া কাপোৰবিলাক মেলি দিব চাদৰ ওপৰত যাম ভাত খোৱা অলপ দেৰি আছে গাইজ ভাত চাত খাই অলপ শুই আছিলোঁ তাৰপিছত চাওঁ ইমান বৰষুণ আহিছে নহয় কেইটামান কাপোৰ ইয়াত মেলি দিছোঁ আৰু তলতে দিছোঁ এতিয়া অলপ খোজকাঢ়ি আছোঁ বৰষুণ পৰি আছে দেখিছেনে বৰষুণ পৰি আছে বাকী কাপোৰকেইটা ইয়াতে মেলি দিছোঁ এইটো ৰুম এনেই পৰি থাকে সেইকাৰণে ইয়াতে মেলি দি থৈছোঁ আহক দেখাই আছোঁ বৰষুণ পৰিয়ে আছে বৰষুণ পৰি একেবাৰে ৰাস্তা ঘাটবিলাক ঢিলা হৈ গৈছে নহয় বৰষুণ পৰিলে নহয় পৰি থাকে আৰু এদিন দুদিন পৰিলে ভাল লাগে ৰেগুলাৰ পৰিলে আৰু ভাল নালাগে এনেকুৱা বৰষুণ পৰিলে নহয় কিবা কিবি খাবলৈ মন যায় মই ভাবি আছোঁ কিবা এটা বনাওঁ তেনেহ'লে আহি আছোঁ বৰষুণ পৰা বন্ধ হৈছে আৰু কিবা বনাম বুলি ভাবি ৰেডিয়ে কৰিলোঁ এইটো হৈছে ময়দা ইয়াত দিছোঁ ময়দা চাউলৰ গুড়ি নিমখ আৰু চেনি এইখিনি দি গুলি লৈছোঁ অলপ কুহুমীয়া পানী দি এতিয়া কেইটামান পিঠা বনাম হ'বনে নাই নাজানো আৰু বৰষুণৰ দিনত নহয় এনেকুৱা বৰষুণৰ দিনত অলপ মুখত কিবা কিবি দিলে ভাল লাগে বহি তেনেহ'লে আহি আছোঁ হ'ব নহ'ব হৈ গ'ল দেখিছেনে কিমান ধুনীয়া হৈছে দেখিছেনে গাইজ এইকেইটাই হৈছে বেছি হোৱা নাই অলপ কেইটা ভাজিলোঁ আৰু ইমান ধুনীয়া হৈছে নহয় এতিয়া চাহ খাম এয়া চাহ বনালোঁ চাহৰ লগত গৰম পিঠা হাই গাইজ মই চাহ খাই শুইছিলোঁ আৰু ইহঁত বাপ বেটা ভাত খাই শুইছে এতিয়া কিন্তু 11টামান বাজে মই চাহ খাইছোঁ কাৰণে ভাত খোৱা নাই এতিয়া উঠিলোঁ ল'ৰা ভাজিছে কণী ভাবিলোঁ অলপকেইটা ভাত খাই লোৱা ৰাতি নহয় তোৰা মাছৰ চব্জিখিনি বনালোঁ দিনত যে আনিছিল সেইটো ৰাতি বনালোঁ আৰু এইটো হৈছে শাকৰ চব্জিটো দিনৰে আছে শাক আৰু কঁঠালৰ গুটি দি যে মাছ বনাইছিলোঁ আৰু এতিয়া খাই ল'ম ভাতকেইটা আৰু ব্লগটোতো আজি দিয়া নহ'ল যোৱাকালি দিম এতিয়া 11টামান বাজে আৰু এইটো হৈছে ল'ৰাৰ শ্বুজ স্কুল শ্বু মানে
স্কুল খুলিছে আৰম্ভ হ'ল এতিয়া এইটো লাগি থাকিব এতিয়া এটাৰ পৰা এটা হাই গাইজ গুড মৰ্ণিং নেক্সট দিন আহিলোঁ আৰু যোৱাকালি ব্লগটো দিয়াই নহ'ল ৰাতিপুৱা উঠিলোঁ চাহ বনালোঁ চাহ খোৱা নাই আহক দেখাই আছোঁ কিহেদি চাহ খাম আৰু ৰাতিপুৱা উঠি কি কৰিলোঁ চাহ বনালোঁ লগতে পিঠা কেইটা ভাজি ল'লোঁ অলপ আছিলে মানে ফ্ৰিজত থৈ দিছিলোঁ গোলাখিনি এতিয়া কেইটামান পিঠা ভাজি ল'লোঁ গৰম গৰম আকৌ এতিয়া খাম আৰু পিঠাৰ ছাইডত নহয় এনেকুৱা ৰঙা হ'লে খাবলৈ ভাল লাগে এয়া গৰম গৰম ভাজি ল'লোঁ আৰু যোৱাকালি যে কাপোৰকেইটা ধুই দিছিলোঁ নহয় মানে ব্লেক এটা চেণ্ট আহিছে সেইকাৰণে মই আকৌ মানে পানী দি ৰাতিপুৱা খচি ল'লোঁ এতিয়া ওপৰত গৈ শুকা দিম ৰ'দ দিছে নহয় বাপৰে ৰ'দ দিছে আজি যোৱাকালি ইমান বৰষুণ দিল আজি আকৌ ৰ'দ দিছে আহিব পাৰে দুপৰীয়াৰ পিছত এতিয়া কাপোৰখিনি চাহ খাই কাপোৰখিনি ওপৰত লৈ শুকা দিম তাৰপিছত আহি আছোঁ গাইজ চাহ খালোঁ চাহ খাই চাদৰ ওপৰত কাপোৰবিলাক মেলি দিলোঁ এতিয়া তলত যাম বজাৰ আনি চাহক দেখাই আছোঁ উঠা নামা কৰোঁতে নহয় ভৰিৰ একদম বিষ হৈ গৈছে সোমালোঁ আৰু বজাৰ আনিছে শাক আনিছে এইটো হৈছে কলমৌ শাক লৈ আহিছে লগতে লেবু আছে নেমু টেঙা জলকীয়া আৰু কচু বহুদিন পিছত কচু লৈ আহিছে আৰু মাছ আনিছে দেখাই আছোঁ ওপৰ তল কৰোঁতে নহয় ভৰিৰ বিষ হৈ গৈছে এয়া মাছ আনিছে মাছটো কাটি ল'ম আগত বিছনাখিনি ঝাৰি লওঁ বিছনা পাতি ঝাৰা নাই ফ্ৰিজত সোমাই থলোঁ এতিয়া বিছনাখিনি ঝাৰি ল'ম তাৰপিছত কাটা বাছা কৰিম আহি আছোঁ গাইজ অস্থিৰ হৈ গ'লোঁ তথাপি কামৰ শেষ নাই এয়া মাছ ঠাচ বাছি ল'লোঁ এইটো হৈছে বৰালি মাছ কচু দি বনাম কাটি ল'লোঁ শাক ভাজি আছোঁ শাক আৰু লগতে চৰচৰি আছে ৰাতি যে বনাইছিলোঁ তোৰা মাছৰ সেইখিনিও আছে হৈ যাব আৰু এইটো হৈছে ল'ৰাৰ বাইনা নাজানে তাইতো মাছ ঠাচ নাখায় নহয় তাৰ কাৰণে কণী ভাজি আছোঁ যিমানে মাছ নহওক তাক মানে কণী ভাজি দিবই লাগিব এতিয়া ভাত চাত হৈ গ'ল দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল এইটো হৈছে মাছ বনাইছোঁ মাছ এনে থৈছোঁ শাক ভাজি লগতে নেমু টেঙা কাটি লৈছোঁ আৰু কচু দি মাছ বনাইছোঁ হাই গাইজ গা চা ধুলোঁ আৰু কাপোৰ আছিল কেইটামান ধুই দিলোঁ ঘৰটো মুচি ল'লোঁ কাৰণ ডেইলি নুমুচিলে ভালো নালাগে আৰু ৰন্ধা বাঢ়াটো দেখালোঁ কি বনাইছোঁ খোৱা লোৱা হৈছে হাজবেণ্ডে খাইছে ল'ৰাও খাইছে ল'ৰা খাই টিউশ্যনত গ'ল আৰু মই এতিয়াহে ভাত খাম কি বনাইছোঁ দেখাইছোঁৱে এতিয়া ভাতকেইটা খাম তাৰ আগতে ভাবিছোঁ ব্লগটো শেষ কৰোঁ কাৰণ যোৱাকালিৰে ব্লগ আৰু আগবেলা নহয় ইমান কাম মানে ৰন্ধা বাঢ়া কৰা কাঁহী বাতি ধোৱা আৰু আগবেলাই বেছি কাম সেইকাৰণে আৰু সময়টো মানে কেনেকৈ পাৰ হয় ক'ব নোৱাৰি আগবেলাৰ সময়খিনি যিয়ে নহওক ব্লগটো আৰু মই ডাঙৰ নকৰিম ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ এতিয়াৰ কাৰণে বাই বাই